নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে অমৃত বিক্ষা আন্দোলনৰ যোগেদি যদি আপোনালোকে ফটো আপলোড কৰা নাই কেনেকৈ আপলোড কৰিব সেই বিষয়ে আজি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোত আপোনালোকে দেখা পাব কেনেকৈ প্ৰথমতে এপটোৰ পৰা আমি কৰিব লাগিব। এপটো যিহেতু আছে ইয়াতে অমৃত বিক্ষা আন্দোলন, আপোনালোকে প্লে ষ্ট'ৰত গৈ পেলাই জাষ্ট ডাউনলোড কৰি ল'ব আৰু ইনষ্টল কৰি ল'ব। অপেনত যেতিয়া আমি ক্লিক কৰিছোঁ, অপেনে ক্লিক কৰাৰ লগে লগে আপোনাৰ নিশ্চয় দেখা হৈছে স্ক্ৰীনত যে আমাৰ কি আছে ইয়াতে হোম আছে, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেনেহ'লে ইয়াৰ পৰা কৰিব পাৰিব। ঠিক আছে, ৰেজিষ্ট্ৰেশ্যন কৰা নাই যদি তেনেহ'লে আপুনি ইয়াৰ পৰা কৰিব পাৰিব। ৰিনিউৱেল যদি কৰা নাই, মানে 2023ত আপোনালোকে এপ্লাই কৰিছে কিন্তু ৰিনিউৱেল কৰা নাই, তেনেহ'লে আপোনালোকে এই ৰিনিউৱেল অপশ্যনটো যে ৰেজিষ্ট্ৰেশ্যন ইয়াতে আপুনি ক্লিক কৰিব। ঠিক আছে, মই দেখাই দিছোঁ। আৰু ইয়াতে অহাৰ পিছত আপোনালোকে কি কৰিব লাগিব, মই জাষ্ট এটা স্ক্ৰীনশ্বট ৰাখি দিওঁ লাগিব মোক। আপোনালোকে কি কৰিব, আপোনালোকৰ নাম্বাৰটো ইয়াতে চেণ্ড অ' টি পিত ক্লিক কৰিলে এটা অ' টি পিত আহিব আৰু কেপচা কোডটো ইয়াতে বহাই দিব। তাৰপিছত আপোনাক কি কৰিব লাগিব, ছাবমিট অপশ্যন আছে, এই ছাবমিট অপশ্যন বাটনটোত আপোনাক ক্লিক কৰিলে আপোনালোকৰ ৰিনিউৱেলটো কমপ্লিট হৈ যাব। ঠিক আছে, তাৰপিছত আহিলে আপোনালোকৰ যোনসকলে নতুনকৈ ৰেজিষ্টাৰ কৰিব তেনেহ'লে আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে ইয়াতে। ঠিক আছে, নতুনকৈ যোনসকলে ৰেজিষ্টাৰ কৰিব, চেল্ফ হেল্প গ্ৰুপ আছে, বহুতো ধৰণৰ আছে, কেটেগৰী আছে। বেছিভাগে আত্মসহায়ক গোটৰ লগত যিহেতু জড়িত হৈ আছে, তো সেইটো কাৰণে এইটো ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াৰ যিটো গ্ৰুপৰ নেম আছে, ঠিক আছে, গ্ৰুপৰ নামটো চিলেক্ট কৰিব। গ্ৰুপৰ ID আছে, সেই আইডিটো লিখিব লাগিব আৰু মেম্বাৰজনৰ নাম লিখিব লাগিব, ফুল নাম। তাৰপিছত আপোনালোকৰ লোকেশ্যনটো এটা চাই ল'ব। ঠিক আছে, মোবাইল নম্বৰ, তাৰপিছত আপোনাৰ হাজবেণ্ডৰ নাম, মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম, এজ লাগিব, তাৰ মেল ফিমেল, অলৰেডি কি আছে ফিমেল হৈ আছে, ডিষ্ট্ৰিক্ট লাগিব, তাৰপিছত ভিলেজ লাগিব, এড্ৰেছ লাগিব, পোষ্ট অফিচ, পুলিচ ষ্টেচন, পিনক'ড, এইখিনি বস্তু সম্পূৰ্ণ লাগিব। তাৰপিছত আপোনালোকে ইয়াতে আপোনালোকৰ কি কয় ডকুমেণ্টছ কি আছে, আধাৰ কাৰ্ডৰ পৰা পান কাৰ্ড, আধাৰ ID, এইবোৰ গোটেইখিনি তো আপোনালোকে চিলেক্ট কৰি পেলাই আপোনালোকে কি কৰিব ইয়াতে প্লিজ কি দিছে, প্লিজ চিলেক্ট ID কাৰ্ড। আপোনালোকে ইয়াতে কি আপোনালোকৰ ডাইৰেক্ট কেমেৰাৰ পৰা আপলোড কৰিব পাৰে, নহ'লে আপোনালোকৰ ডাইৰেক্ট গেলাৰীৰ পৰা আপলোড কৰিব পাৰে, নহ'লে আপোনালোকে ডাইৰেক্ট ডকুমেণ্ট কৰি আপলোড কৰিব পাৰে। ঠিক আছে, এইখিনি আপোনালোকে চাব পাৰে। ঠিক আছে, তাৰপিছত আপোনালোকে কি কৰিব লাগিব, চাই লওক ইয়াতে আপোনালোকৰ যোনটো হেৰি দিছিলে আৰু ডকুমেণ্টটো 100 KB ভিতৰত হ'ব লাগিব। ঠিক আছে, আৰু ডকুমেণ্টটো যে আপোনালোকৰ দিছিলে মোবাইল নম্বৰ, সেই মোবাইল নম্বৰ এটা OTP আহিব, OTP 6টা নম্বৰ OTP বহাই দিব লাগিব। বহাৰ পিছত আপোনালোকে এই কেপচা কোডটো ইয়াতে বহাব, তাৰপিছত আপোনালোক ছাবমিট অপশ্যনত ক্লিক কৰি দিলে আপোনালোকৰ কি হৈ যাব, নিউ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। নিউ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হোৱাৰ পিছত এটা কি পাব, ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাব। সেই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে কি কৰিব লাগিব, ছেভ কৰি থ'ব বা স্ক্ৰীনশ্বট মাৰি ৰাখিব। তাৰপিছত আহিলে মই আগৰ পৰা দেখাই দিছোঁ, এইটো এটা স্ক্ৰীনশ্বট ৰাখি দিওঁ। তাৰপিছত আহিলে এতিয়া যোনসকলে মানে কি কৰিব, চব হৈ গৈছে, ফটো আপলোড কৰিব লাগে, মানে গছপুলি ৰোৱা ফটো। গছপুলিটো কি কৰিব, আপোনালোকে কি কৰিবলৈ GPS কেমেৰাৰ সহায়ত কি কৰিব লাগিব, এইটো মানে আপোনালোকে মানে কেমেৰাটো GPS কেমেৰাৰ সহায়ত কৰিব। মই আপোনালোকক দেখাইছোঁ যে GPS মেপ কেমেৰা। ঠিক আছে, এনেকৈ চাৰ্চ মাৰাৰ লগে লগে আপোনালোকে এই এপটো পাব, মই দেখাই দিছোঁ এইটো GPS মেপ কেমেৰা। এই এপটো আপোনালোকে কি কৰিব, ইনষ্টল কৰি ল'ব বা ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপোনালোকে ইয়াত এলাও অপশ্যন আছে, এলাও অপশ্যন কৰি যাব। তাৰপিছত এইটো কেমেৰাৰ যোগেদি আপোনালোকে কি কৰিব, ফটোটো ল'ব। ফটো লোৱাৰ পিছত কেনেকুৱা হ'ব চাব, এই স্ক্ৰীনত এনেকুৱা হ'ব। দেখক ইয়াতে আপুনি দেখা পাইছে নিশ্চয়, ইয়াতে এইখিনি বস্তু এনেকৈ থাকিব বস্তুখিনি। ঠিক আছে, এই বস্তুখিনি এনেকৈ থাকিব। চ' সেইটো কাৰণে GPS কেমেৰাৰে আপোনালোকে হেৰি কৰিব লাগিব, ফটোটো ল'ব লাগিব। ফটো লোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াতে লগইন অপশ্যন আছে তলত, নিশ্চয় দেখা পাইছে স্ক্ৰীনত তলত এটা কি আছে, লগইন অপশ্যন বুলি এটা আছে। এই লগইন অপশ্যন আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰিছিলে, সেই ৰেজিষ্টাৰ কৰা মোবাইল নম্বৰটো লাগিব। আৰু সেই ৰেজিষ্টাৰ কৰা মোবাইল নম্বৰ আপোনালোকৰ কি যাব, এটা OTP যাব। ঠিক আছে, OTPটো লোৱাৰ পিছত আপোনাক গেট OTPত ক্লিক কৰিলে গেট OTP আহি যাব। আৰু এই কেপচা কোডটো মানে দেখাইছোঁ মই, এই কেপচা কোডটো ইয়াতে যদি আপুনি বহাই দিয়ে তেনেহ'লে আপুনি কমপ্লিট হৈ যাব। তাৰপিছত আপোনালোকে কি কৰক, এটা লগইন অপশ্যনত আপোনালোকে ক্লিক কৰিলে কমপ্লিট ডাউন হৈ যাব। থেংক ইউ ছ' মাছ, ভিডিঅ'টো ভাল লাগিছে।